আমি আহিছো আজি আলিয়াই লিগাঙৰ কাৰণে শাক আনিবলৈ শাক টাংগম টেপে কৰিছে এইজনী মেথাটো চাওক কিয়া অৱস্থা নাই মানে বেছ এই ইমান জংগলত উমালি মানে কোন মাথা অৱস্থা থাকিব আৰু এইফালে আমি দেই এইফালে এজনী খোজকাঢ়ি আহি ডেমেজ হৈ গ'ল আৰু এয়া আমাৰ ব্ৰহ্মপুত্ৰ নদী নহয় মানে দয়াং নদী আৰু আমাৰ দয়াং নদীখন ধুনীয়াকৈ বৈ গৈছে দেই ফাগুনৰ বতৰা দিছে দেই সেৱা পলাশ শিমলু ফুলি আছে চাওক কি ধুনীয়াকৈ ফুলি আছে কেমেৰাটো ইমান ভাল নহয় সেইকাৰণে মানে অকণমান জুম কৰাটো ভাল হোৱা নাই আৰু ফাগুনৰ ফুচুৱা বুলি কওঁ আৰু যেনিবা সেইখিনিতে আমি আৰু নিজকে আলিয়াই লিগাঙৰ গুণগুণনিৰে এয়া ছিঙি আছোঁ আৰু এয়া দয়াং নদী দেই সকলোৱে হাই শাক ছিঙিবলৈ মোৰ ফালে এবাৰ হেল্ল' হাই চল গৰি ছিঙিছে দেই সেতি আৰু সেতি মানে চবে পলিথিন পিন্ধি আহিছে দেখিছেনে গাইজ আমি আৰু অকৰা মকৰাকৈ আহিছোঁ পাত ছিঙিব লাগে আৰু পলিথিন যে আনিব লাগে আমি গমেই নাপাওঁ সিহঁতি চবে পলিথিন লৈ আহিছে চাই লওক ছিঙি থকা পাতটোৰ নাম কৈ দিয়ক ছিঙি থকা পাতটোৰ নাম ক'লে হ'ব ন এইটো আমি তাজিক বুলি কওঁ পিছে এইটো অসমীয়াত কি বুলি কোৱা হয় সেইটো বাৰু বৰ্তমানলৈকে জনা হোৱা নাই এইটো আমাৰ মিচিং সম্প্ৰদায়ৰ মানুহে বেছিকৈ খায় এইবোৰ পাত চাত হয় নাই যিয়ে জানে তেওঁ কমেণ্ট বক্সত কৈ দিব নামটো কি যদি ভিডিঅ'টো চাই আছে আৰু এইটো তাপিয়ং খোৱা হয় এইটো তাপিয়াং হয় গাহৰি আৰু এইফালে কাটি দিয়া এজন আহিছে দেই বান্দৰ ভাগৰ লাগিলে চাদা মলি আছে চাদা অবিহনে জীৱন আধৰুৱা মানে বান্দৰ বুলি কৈছোঁ আৰু এয়া চাওক শাৰী পাতি গৈ আছে লাইনকৈ শাক আনিবলৈ আহিছিলোঁ বাৰীলে আৰু এয়া বাৰী চাওক আমি দেই চাহ খাইছোঁ এয়া চাহ খাইছোঁ দেই আৰু এয়া নটকে বুলি কয় অসমীয়াত কি কয় নাজানো আৰু কোনে জানে গাইজ কমেণ্ট এটা কৈ দিব অসমীয়াত কি বুলি কয় এইটো ফুলৰ এটা স্মৃতি আছে দেই আগতে আমি যেতিয়া সৰু আছিলোঁ নহয় তেতিয়া আমাৰ মাহেঁতি আমি চবে বাৰীত আহোঁ তাৰপিছত সিহঁতি এতিয়া কামৰ ছিজনবোৰ কৰি থাকে আৰু ছিজনৰ কামবোৰ কৰি থাকে আৰু বাৰীত তাৰপিছত আমি ইয়াৰ মানে চকা বনাই এনেই আৰু খেলি থাকোঁ সেইটো ফুলৰ এই বস্তুটো চকা বনাওঁ হ'লে চাওক ককন গছৰ ফুল বোলে মই চিনি নাপাওঁ দেই আৰু গোন্ধ চোন্ধ নাই অকণমান এইটো কিবা শিমলু ফুলৰ নিচিনা পিছডোখৰ আৰু তাৰপিছত এইটো ৰঙা নহয় বগা এনেও আমাৰ এইবাৰ মানে হেৰিত লিগাঙত সুন্দৰী প্ৰতিযোগিতা আছে মানে কোনে বেছি ধুনীয়া হ'ব নহয় তাক পুৰস্কাৰ দিয়া হ'ব আৰু আমি আজি শাক আনিবলৈ আনি পিনি চব্জি পাচলি আনিব নহয় পাত্তা গছকা পাত্তা আনিবলৈ আহি ক'লা হৈ গ'লোঁ আৰু আমি সুন্দৰী প্ৰতিযোগিতাত আমি নাপাওঁ আৰু এইজনী মোৰ যে বহুত চিন্তা লাগিছে ক'লা সুন্দৰীজনী হ'বৰ মন আছিলোঁ কিন্তু আমি এতিয়া ক'লা হৈ গ'লোঁ নাপাওঁ আৰু আপুনি মই কাণফুলিও নিপিন্ধিলোঁ আৰু সুন্দৰী প্ৰতিযোগিতাৰ পুৰস্কাৰটো এইজনীয়ে দিব খাবলৈ মন গ'লেও তোক খাব নোৱাৰোঁ কাৰণ মোৰ ওচৰত কটাৰী নাই গাইজ মানে সিহঁতি দাঁতৰ পৰাই খাব পাৰে সিহঁতি চবে দাঁতৰ পৰাই কামুৰি খাইছে কিন্তু মোৰ দাঁত দেখিবলৈহে বৰা মানে মোৰ দাঁত বহুত কমজুৰি হয় চবে খাই আছে চাওক হাতেদি আৰু মই এতিয়া ৰৈ আছোঁ ঘৰত খামগৈ আৰু মানে এটা কথা লিপষ্টিকটো চাইডত লাগিব যেন চাওক গৰা উঠিব পৰা নাই কেনেকৈ উঠিছে ইমান যে কষ্ট আৰু এয়া চাইকেল লৈ আৰু মই থাকি যাম চাগে
আৰু এতিয়া আমাৰ শাক বুটলি হৈ গ'ল। এতিয়া আমি ঘৰলৈ বুলি গৈ আছোগে। আৰু এইফালে বগৰী দেখি পিনি একদম মাইকী মানুহে আৰু ৰ'বই নোৱাৰি একদম চিঙিব গৈছে। আৰু এতিয়া আজিলৈ আহিছোঁ। বাই বাই গাইজ, কাইলৈ পুনৰ লগ পাম নতুন এটা ভিডিঅ'।